মেটাৰনিটি লিভ শেষ হোৱাৰ পিছত আচলতে প্ৰায় অভিভাৱকসকলে এটা প্ৰশ্ন কৰে যে মোৰ সন্তানটি মই কেনেকৈ এৰি থৈ যাওঁ বা কেনেকৈ মই কামত জইন কৰিম। এতিয়াতো মাত্ৰ 6 মাহহে হৈছে। তাৰ উপৰিও কেইদিনমান পিছত অৰ্থাৎ 9 মাহমান বয়সত আৰু এটা প্ৰশ্ন আহে। একেই হয় বস্তুটো, এইকাৰণে মই একেলগে আপোনালোকক শ্বেয়াৰ কৰিম যে এইখিনি সময়ত আকৌ ল'ৰা ছোৱালীয়ে মাকক এৰি নিদিয়া হয়। 6 মাহমানৰ সময়খিনিতো এৰি দিয়ে এটলিষ্ট, কিন্তু 9 মাহমানৰ পৰা 12 মাহৰ সময়খিনিত ল'ৰা ছোৱালীয়ে মাকক এৰিয়ে নিদিয়ে। অৰ্থাৎ যদি স্কুলত যাব ওলাইছে, কামত যাব ওলাইছে, ভৰিত টানি ধৰি থাকে, তো এৰি নিদিয়ে, বহুত বেছি আমনি কৰে, এনেকুৱা ধৰণৰ হোৱা দেখিবলৈ পোৱা যায়। কাৰণ কি হয়, এই 9 মাহমানৰ পৰা 12 মাহৰ সময়ছোৱাত আচলতে ল'ৰা ছোৱালীৰ কেয়াৰ টেকাৰ সিজন মাক দেউতাকে হ'ব পাৰে বা আন কোনোবা মেইড হ'ব পাৰে। তো তেওঁলোকৰ লগত যিটো এটাচমেণ্ট, সেই এটাচমেণ্টটো তেওঁলোকে ভালকৈ বুজি উঠে। তাৰ লগতে সেই যিটো ছেপাৰেশ্যন, অৰ্থাৎ তেওঁলোকৰ পৰা আঁতৰি যোৱাৰ যিটো ভয়, সেই ভয়টো এইখিনি সময়ত ডেভেলপ হয়। তো সেইটো কাৰণে ল'ৰা ছোৱালী এইখিনি সময়ত বহুত বেছি আমনি কৰা দেখিবলৈ পোৱা যায়। আৰু এই যিটো টেন্ট্ৰাম বা এই যিটো এংজাইটি তেওঁলোকে ভয় দেখুৱাই বহুত বেছি আমনি কৰে, এইটো আচলতে 9 মাহৰ পৰা 12 মাহৰ এই সময়ছোৱাত আৰম্ভ হৈ প্ৰি স্কুল পিৰিয়ডলৈকে থকা দেখা যায়। অৰ্থাৎ বহুতেই আপোনালোকে জানে যে যেতিয়া ল'ৰা ছোৱালীক স্কুলত প্ৰথম এডমিশ্যন দিয়া হয়, তেতিয়া বহুত ল'ৰা ছোৱালী এনেকুৱা কৰে যে মাক ক্লাছৰুমত সোমাই থাকিব লাগে, নহ'লে বাহিৰত, নহ'লে তেওঁলোকে বহুত কান্দে, এনেকুৱা ধৰণৰ হোৱা দেখিবলৈ পোৱা যায়। এই দুইটা ছিটুৱেশ্যনতে আপোনালোকে কেইটামান কাম কৰিব পাৰে। প্ৰথমটো হৈছে যে আপুনি যেতিয়াই মেটাৰনিটি লিভ আপোনাৰ শেষ হ'ব হৈছে, তাৰ কেইদিনমান আগৰ পৰা আপুনি আপোনাৰ সন্তানটিক লাহে লাহে প্ৰিপেয়াৰ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ অবিহনে আপুনি কাৰ লগত থৈ যাব, তেওঁৰ লগত বেছি সময় কটোৱা, তেওঁৰ লগত বেছি সময় খেলা, এনেদৰে আপুনি সময় কটাবলৈ আৰম্ভ কৰিব পাৰে। তাৰোপৰি আপুনি অলপ সময়ৰ কাৰণে এৰি পেলাই সন্তানটিক থকা, সেইটো আপুনি আগৰ পৰাই অভ্যাস কৰাব পাৰে। তাৰোপৰি আৰু এটা কৰিব পাৰে যে স্কুল যোৱাৰ সময়ত বা আপুনি যেতিয়া কামলৈ যাবলৈ ওলায়, সেইখিনি সময়ত শিশুজনক আপুনি আপোনাৰ মনটো বেয়া লাগিবই যে আপুনি ইমান দিনৰ পাছত সন্তানটিক অকলে ঘৰত থৈ যাব, আপুনি দূৰত কাম কৰিবলৈ যাব, তো আপোনাৰ বেয়া লগাটো স্বাভাৱিক। কিন্তু সেইটো আপুনি আপোনাৰ সন্তানটিক নেদেখুৱাই পেলাই আপুনি তেওঁলোকক হেপিলি তেওঁলোকক বাই বাই কৈ পেলাই যোৱাৰ অভ্যাসটো কৰিব পাৰে। তাৰপিছত আৰু এটা কাম কৰিব পাৰে, যিটোৱে পজিটিভ আৰু নিগেটিভ দুয়োটা দিশত প্ৰভাৱ পেলায়। সেইটো হৈছে যে বহুতে এনেকুৱা হয় ন যে নকৈ পেলাই গুচি যায়, অৰ্থাৎ তেওঁ লুকাই পেলাই গুচি যায়। সেইটো হ'লে কিছুমানে আকৌ লুকাই পেলাই যোৱাৰ পিছত তেওঁলোকে পাহৰি যায়, তেওঁলোকে আন বেলেগ কামত ব্যস্ত হৈ যায় আৰু আমনিও নকৰে। কিছুমানৰ ক্ষেত্ৰত আকৌ ওলোটা হয়, অৰ্থাৎ ইমানেই পাছত কান্দিবলৈ আৰম্ভ কৰে। ফলত এনেকুৱা অভিভাৱকৰ লগতো মই কথা পাতিছোঁ, যিয়ে কামৰ পৰা আকৌ উভতি আহিব লগাৰ দৰে ছিটুৱেশ্যন হোৱা পৰিলক্ষিত হয়। তো সেইটো কাৰণে দুয়োটাই হোৱা দেখা যায়। তো সেইটো কাৰণে আপুনি চাই ল'ব পাৰে, এইটো ট্ৰাই কৰিও চাব পাৰে, কাৰণ এই গোটেই বিষয়বোৰ ট্ৰায়েল এণ্ড এৰাৰ হয়। তাৰোপৰি আপুনি আৰু এটা কৰিব পাৰে, ধৰক সেই যে আপুনি কেইদিনমান আগৰ পৰা আপুনি আপোনাৰ সন্তানটিক যাৰ লগত থ'ব, তেওঁৰ লগত অলপ সময় স্পেণ্ড কৰাৰ কাৰণে আপুনি প্ৰিপেয়াৰ কৰাই আছে, তো সেই তেওঁৰ লগত আপুনি যোৱাৰ সময়খিনিত তেওঁক ৰাখিব পাৰে বা শিশুটিক আন ভাল পোৱা কামত এংগেজ কৰি ৰাখিব পাৰে। তাৰোপৰি আৰু এটা কাম কৰাটো ভাল হয় যে আপুনি বয়স অনুপাতে শিশুটিক প্ৰথম অৱস্থাত কান্দিবই, কিন্তু আপুনি তেওঁলোকক বুজাব পাৰে যে আপুনি ক'ত গৈ আছে বা কিমান সময়ৰ কাৰণে গৈছে। প্ৰথম অৱস্থাত আমি লাহে লাহে তেওঁলোকক সদায়ে কৈ পেলাই যোৱাটো ভাল হয়। আৰু যিয়ে কি হয়, এটা সময়ত তেওঁলোকক লং লাষ্টিঙৰ দীঘলীয়া সময়ৰ বাবে তেওঁলোকে আপুনি যে থাকিও বাহিৰত থাকিও তেওঁলোকে বহুত বেছি আমনি নকৰে। তো এইকেইটা আপুনি ফ'ল' কৰি চাব পাৰে, যে স্কুল দিয়াৰ সময়তো বা স্কুল দিয়াৰ আগৰ পৰাও বা আপুনি যেতিয়া মেটাৰনিটি লিভ শেষ হয় তেতিয়াও কৰিব পাৰে, বা যেতিয়া 8-9 মাহৰ পৰা 12 মাহৰ সময়ত ল'ৰা ছোৱালী বহুত বেছি এনেকুৱা একদম লাগি ধৰা নিচিনা কৰে ন, তো সেইখিনি সময়তো আপুনি এই গোটেইকেইটা কাম ফ'ল' কৰি চাব পাৰে।